আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিদৰে মাজুলীৰ প্ৰতি মৰম মোক এজনে সুধিছে আপোনাৰ মাজুলীত ইমান আগৰ মুখ্যমন্ত্ৰীও মৰম কৰিছে এতিয়াও ইমান মৰম কৰিছে আপোনাৰ সমষ্টি মানুহে ইমান মৰম নকৰে কিয় মই নিজে উপলব্ধি কৰিছোঁ হয়তো কাৰণ মই এমপি ইলেকশ্যনতে মই গম পালোঁ যে ইমান কাম কৰাৰ পিছত ইমান কৰাৰ পিছত কি মৰম কৰিলে তেতিয়া আমি দেখুৱাই দিয়া হ'ল এতিয়া মই নিজে উপলব্ধি কৰিছোঁ কাৰণ 60 বছৰ কালত বোকা পানীৰে যিটো আমি গছকি গৈছিলোঁ এই বোকা পানী গছকি যোৱা ৰাস্তা পদূলি এই 9 বছৰ কথা হৈ গ'ল এই বোকা যি ভবা নাছিল যোৰহাট মাজুলী দলং হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনত টকা হৈ গ'ল টকা ব্ৰিজ দিয়া হ'ল যোৰহাট মাজুলীত দুনাগুৰি ব্ৰিজ দিয়া হ'ল ডিব্ৰুগড়ৰ পৰা আহিব পৰাকৈ পুৰণি ৰাস্তা বনাই দিয়া হ'ল ইউনিভাৰ্চিটি দিয়া হ'ল গলিয়ে গলিয়ে পকা ৰাস্তা বনাই দিয়া হ'ল আৰু মই চাইছোঁ আজি আমাৰ ৰঞ্জিত দাসৰ লগত মিটিঙত বহি থাকোঁতে আমাৰ দুখীয়া মানুহবিলাকৰ কাৰণে আমি কিমান ঘৰ দিব পাৰোঁ মই কৰিব পাৰিছোঁ নহ'লে এটা আমাৰ যিবোৰ ঘৰ বগা চিগা হৈ দেখিবলৈ বেয়া হৈছিল এতিয়ালৈকে 22,000 PMI ঘৰ দিয়া হ'ল ইমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কাম কৰাৰ পিছত যদি স্বীকৃতি নাপায় মই বিধায়ক হিচাপে মই নিজে লাজ্জিত কাৰণ আকৌ ভাবি নেকি যে আকৌ আগৰ 2016 চনৰ আগৰ যিটো বোকা পানীৰে গছকিবলগীয়া এই কথাবোৰ আমি আকৌ চিন্তা কৰিম নেকি এটা সময়ত যোৱাটোত গ'লে কি কৈছিলে গড়িয়াল হিচাপে মাজুলী গড়িয়াল কি কৈছিল লখিমপুৰ গ'লে কি কৈছিলে আমাৰ মানুহক এনেকৈ ইটিং কৰিছিল যে হয় বোকা পানীৰ মাজত থকাৰ কাৰণে আমাক ইটিং কৰিবলগীয়া হৈছিল যেতিয়া এই 2016 চনৰ পৰা মাজুলীৰ মাটি কিনিবলৈ মানুহে আহিবলৈ লৈছিল মাজুলীত যেতিয়া ৰাস্তা পদূলি চব হৈ গ'ল দলং চলং যেতিয়া বনোৱা হ'ল তেতিয়া মাজুলীৰ ল্যান্ড মাটি কিনিবৰ কাৰণে মোক যোগাযোগ কৰিছিল যে বিধায়ক ডাঙৰীয়া ৰিজৰ্ট খুলিম যে 50 বিঘামান মাটি পাব নেকি 30 বিঘামান মাটি পাব নেকি এনেকুৱা যোগাযোগ কৰা মানুহ পাইছোঁ আগতে মাজুলীৰ মানুহ চিনিয়ে পোৱা নাছিল মাজুলীৰ মাটি একো মূল্যই নাছিল এতিয়া মাজুলী আকৌ মানুহ বিচাৰিবলগীয়া হৈছে মই ভাবোঁ যিদৰে যিয়ে মৰম কৰে আমি এই মাজুলী ৰাইজে তেখেতক মৰম দিয়াটো আমাৰ উচিত বুলি ভাবোঁ আৰু আপোনালোকৰ প্ৰতি আশা কৰোঁ মই বেছি ক'ব বিচৰা নাই ইমানেই কৈ মোৰ আপুনি ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত